Good morning everyone and welcome back to my channel. Ratipa bhat pani khai meli eta ajoi hoi ahisu aru etia ja mane khori katibole karone aru aji mane khorita randhim buli bhabisu aru hehe etia ja khori katibole karone kondo এফালে মিষ্টাৰে খৰি কাটি আছে আৰু আজি মানে খৰিতে ৰান্ধিম বুলি ভাবিছো আৰু হেতু কাৰণে ইয়া খৰি বিচাৰি লওঁ ধুনিয়াকে এফালে এয়া ইমানখিনি খৰি গুটাই লোৱা হৈ গ'ল এয়া দেখিছেনে আৰু এতিয়া নবনে বাৰু খানাটো ৰাতি কাৰণে বনাম এয়া খৰিখিনি গুটাই পেলাই ৰ'দত দি লৈছো আৰু মই মানে মাছ মাংস নাখাওঁ হাউনৰ মাহটোত আৰু হেতু কাৰণে এফালে এটো ঘৰ দেখিছেনে আৰু ইয়াতে মিষ্টাৰে বনাব আজি দেখুৱাম মই আপোনালোকক এয়া টিন ফিছৰ ৰেচিপি এফালে ইয়া দেখিছেনে ওচৰৰ পৰা দেখাই দিছো অকনমান আৰু ভিডিওটো হেফালকে চাই থাকিব আৰু এই টিন ফিছটো ইয়াত নবনাম আৰু ওপৰত বনাম খৰি কাটি থোৱা আছে যিহেতু প্ৰথমতে এফালে এয়া মই ভাত গেটা পাতি দিছো প্ৰেছাৰ কুকাৰত আৰু আজি মই প্ৰেছাৰ কুকাৰতে ভাতটো পাতি দিছো আৰু এইফালে এয়া বইল দালি পাতি দিছো বইলকে খাম আৰু অকল এয়া ধোৱা মগু দালি দিছো আৰু ইয়াতে মই এটা আলু দি দিছো তাৰ পাছতে এটা ভাত কেলাও দি দিছো আৰু লগতে এয়া কেটামান কঁঠাল গুটিও দি দিছো আৰু এয়া মই পিটিকা কৰি খাম এফালে এয়া জুই জ্বলাবলৈ কাৰণে এবিলাক ঠিক কৰি লৈ দেখিছেনে এফালে এটা এয়া লোহাৰৰ টিন লৈছো আৰু লগতে এটা ষ্টেণ্ড লৈ লৈছো এটো তাৰ পাছতে এয়া খৰি লৈ লৈছো আৰু এফালে এয়া সব ৰেডি কৰি ললো বিলাহী পিয়াজ জলকীয়া আৰু আদা নহৰু পেষ্ট আৰু এফালে এটো এয়া টিনৰ মাছটো আৰু লগতে এয়া নিমখ হালধি তেল সব ভিতৰৰ পৰা আনি ললো লগতে এয়া বইল আলু লৈ লৈছো আৰু এফালে এয়া টিন মাছটো এয়া উলিয়াই লোৱা হৈছে এফালে এয়া কেৰাহী গৰম হৈ গ'ল এয়া দেখিছে ধোঁৱা ওলাই আছে আৰু এটা ইয়াতে তেল দি দিয়া হৈ গৈছে মিঠা তেল দি দিয়া হৈছে আৰু এফালে আজি মিষ্টাৰে ৰন্ধা কামটো কৰিছে মজা লাগিছে এফালে এয়া তেল গৰম হৈ গ'ল আৰু ইয়াতে এয়া পিয়াজ দি দিছে আৰু ইয়াত আদা নহৰু পেষ্টটো দি দিয়া হৈ গৈছে এতিয়া এয়া বিলাহী এটাও কাটি লোৱা হৈছিলে আৰু সেই বিলাহীটো মিহি মিহিকে কাটি পেলাই ইয়াত দি দিয়া হৈ গৈছে তাৰ পিছতে আলু এটাও দি দিছো এয়া বইল কৰা আলু হয় দালিতে দি দিছিলো আৰু এতিয়া ইয়াত তেলত দি দিছে তাৰ পাছত বাকি বিলাহীখিনি ইয়াত দি দিয়া হৈ গৈছে ইয়াতে এতিয়া গোটেইখিনি ধুনিয়াকে মিক্স কৰি দিছে আৰু ইয়াতে অকনমান এয়া হালধি গুৰি দি দিয়া হৈছে তাৰ পাছত এয়া নিমখ অকনমানো দি দিয়া হৈছে সোৱাদ অনুসৰি এফালে এয়া অকনমান ফিছ মছলা দি দিয়া হৈছে এফালে এয়া দিছে এয়া ফিছ কাৰি মছলা লিখা আছে আৰু এয়া অকনমান ইয়াত দি দিয়া হৈ গৈছে আৰু এয়া অকনমান গৰম মছলা দি দিয়া হৈছে তাৰ পাছতে এয়া গোটেইখিনি ধুনিয়াকে মিক্স আপ কৰি দিয়া হৈছে আৰু এতিয়া গোটেই মছলাখিনি বনি লোৱাৰ পাছত এয়া টিন ফিছখিনি দি দিয়া হৈছে ইয়াতে ঢালি দিছে গোটেইখিনি আৰু এয়া দেখিছেনে টেমা মাছখিনি মানে অলৰেডি ভাঙি থোৱাই থাকে আৰু কিমান বনাই আছে আকৌ টেমা মাছটো বনাবৰ কাৰণে বেছি টাইম নালাগে খুব কম সময়তে হৈ যায় ৰেডি আৰু এয়া দেখিছেনে ৰেডি হ'বলৈ হৈয়ে গ'ল এফালে এয়া আমাৰ দেখিছেনে টেমা মাছ ৰেডি হৈ গ'ল এয়া টেমা মাছটো নাম আপোনালোকক দেখাই দিছো আৰু এই টেমা মাছটো মানে বেছি গোন্ধ নাই কিছুমান টেমা মাছবিলাক বহুতে গোন্ধায় কিছুমানে মানে গোন্ধটো কাৰণে খাব নোৱাৰে আৰু এটো টেমা মাছত মানে ইমান গোন্ধ নাই সবে খাব পাৰে কিন্তু তথাপিও মই নাখাওঁ বাৰু শুকান মাছ হোক টেমা মাছ হোক মই একোৱে নাখাওঁ খালি অকল ঘৰত শুকোৱা মাছটো খাওঁ কিন্তু বজাৰ শুকোৱা মাছটো নাখাওঁ আৰু যেহেতু এতিয়া হাউন মাছ চলি আছে আৰু হেতু কাৰণে মই এতিয়া মানে নন ভেজ একেবাৰে নাখাওঁ হাউন মাছটো খতম হোৱাৰ পাছতহে খাম আৰু এতিয়া মিষ্টাৰে খাব খুজিছে তো হেকাৰণে খাবলৈ দিছো আৰু
কাকো মানে জোৰ কৰি পেলাই মানিবলৈ ক'ব নালাগে যোনে মানে মানিব দিব লাগে আৰু যোনে যেনেকৈ মানে আৰু কিছুমানে মাছ মাংস চবেই খায় আৰু কিছুমানে মাছ মাংস নাখায় কিছুমানে নহৰু পিঁয়াজো নাখায় মাছ মাংসৰ লগত আৰু কিছুমানে লগতে তেল আৰু হালধিও নাখায় চবৰে মানে নিজৰ নিজৰ মনৰ ওপৰত কথা আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে মানে মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদিহে ভাল লাগিলে এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ গোটেই ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে নহ'লে কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজি কাৰণে তেনেহ'লে বাই বাই বেটা বাই বাই কৈ দিয়া বাই 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 বাই